সো হেলো এভরিওয়ান যেহেতু এইটো চ্যানেলত স্কুটিৰ ওপৰত দুটা অলৰেডি ভিডিও দিয়া হৈছে সো আকৌ এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ এই ভিডিওত আমি আলোচনা কৰিম যদি আপোনালোকৰ এইটো লিষ্টত নাম নাই তেন্তে আপোনালোকে কেনেকৈ ইমেইল কৰিলে এইটো লিষ্টত নামটো অন্তৰ্ভুক্ত হ'ব যদি আপোনালোকে বেটাৰমেন্ট এক্সাম দিছিলে বা ড্ৰপ আউট ষ্টুডেন্ট হয় তেন্তে এইটো লিষ্টত আপোনালোকৰ নামটো থাকিব নে নাই বা ইমেইল কৰিলে এইটো লিষ্টত নামটো আহিব নেকি যদি আপোনালোকৰ লিষ্টত নাম আছে যদি মোবাইল নাম্বাৰ যদি নিজৰ নাম বা দেউতাৰ নাম বা যদি ৰোল নাম্বাৰ নাম যদি ৰেজিষ্ট্ৰেচন এনেকুৱা যিকোনো ধৰণৰ যদি ইনফৰমেশন যদি আপোনালোকৰ ভুলকৈ আহিছে কেনেকৈ আপোনালোকে ইমেইল কৰিলে নিজৰ ইনফৰমেশনবোৰ কাৰেক্ট হয় আকৌ নতুন এটা লিষ্টত আপোনালোকৰ নিজৰ নামটো অন্তৰ্ভুক্ত হ'ব সো নৰমালি ইমেইল লিখিলে আপোনালোকৰ কোনো ধৰণৰ ৰিপ্লাই নাহে বা নিজৰ যোনবোৰ ইনফৰমেশন আছে ভুল ইনফৰমেশন আহিছে এইবোৰ ইনফৰমেশন শুধৰণি নহয় সো আজিৰ এই ভিডিওত আপোনালোকক জনাই থাকিম যে কেনেকৈ আপোনালোকে ইমেইল কৰিলে অতি সোনকালে আপোনালোকৰ ৰিপ্লাই আহিব এতিয়া অসমীয়া মাধ্যম হওক বা ইংৰাজী মাধ্যম হওক দুটা মাধ্যমত মই দেখুৱাম যে কেনেকৈ আপোনালোকে ইমেইলটো লিখিব লাগিব কেনেকৈ ইমেইলটো টাইপ কৰিব লাগিব কোনটো ডিপাৰ্টমেন্টত পঠাব লাগিব সো হবিহেক মই ভিডিওৰ একেলগে জনাই থাকিম সো তাৰ আগতে কৈছো যদি এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিও আপোনালোকে অতি সোনকালে পাই যায় কাৰণ ইমেইল কৰিলে আপোনালোকক কোনো ধৰণৰ ৰিপ্লাই নাহে আজিৰ এই ভিডিওত আমি আলোচনা কৰিম কেনেকৈ আপোনালোকে ইমেইল কৰিব এতিয়া অসমীয়া মাধ্যমক আপোনালোকে কেনেকৈ ইমেইল কৰিব বা ইংলিছ মাধ্যমত কেনেকৈ ইমেইল কৰিব সকলো আমি ভিডিওৰ একেলগে জনাই থাকিম সো তাৰ আগতে কিছুমান আপোনালোকে ইম্পৰ্টেন্ট কথা জানি লওক কিছুমান প্ৰশ্ন আছে সেই প্ৰশ্নটো আপোনালোকে জানি লওক যদি আপুনি বেটাৰমেন্ট ষ্টুডেন্ট হয় বা ড্ৰপ আউট ষ্টুডেন্ট হয় তেন্তে আপুনি লাভ কৰিব নেকি এটা স্কুটি কাৰণ যেহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা টুইট একাউণ্ট হেণ্ডেলৰ জৰিয়তে এটা নটিফিকেশ্যন আপলোড কৰিছিলে সেই নটিফিকেশ্যনত আপোনালোকে যদি ভালকৈ চাই তলত ধুনীয়াকৈ লিখা আছে মই আপোনালোকক স্ক্ৰীনত দি থৈছোঁ যদি আপুনি ড্ৰপ আউট ষ্টুডেন্ট হয় বা বেটাৰমেন্ট ষ্টুডেন্ট হয় তেন্তে আপোনালোকক যোনটো ডক্টৰ বাণীকান্ত মেধা বঁটা আঁচনিৰ জৰিয়তে প্ৰতি বছৰে আমাক ছাত্ৰ ছাত্ৰীক কি কৰি আছে স্কুটি প্ৰভাইড কৰি আছে যদি আপুনি এইটো বছৰত যদি আপোনালোকে ড্ৰপ আউট ষ্টুডেন্ট বা আপোনালোকে বেটাৰমেন্ট এক্সাম দিছিলে তেন্তে আপোনালোকৰ কাৰণে এই যোনটো বঁটা আঁচনি হয় এইটোৰ কাৰণে যোগ্য বুলি ধৰা নহ'ব যদি আপোনালোকে ৰিপিট এক্সাম দিছিলে তেতিয়া আপুনি যোগ্য বুলি ধৰা হ'ব বা ৰিপিট দিয়া বহুত ছাত্ৰ ছাত্ৰীৰ লিষ্টত নাম আহিছে বা বেটাৰমেন্ট বা ড্ৰপ আউট ষ্টুডেণ্টৰ বহুত ছাত্ৰ ছাত্ৰীৰ মাৰ্ক ভাল আছে কিন্তু এইটো লিষ্টত নাম নাই কাৰণ তেওঁলোকে কৈছে যে ড্ৰপ আউট আৰু বেটাৰমেন্ট এক্সাম দিয়া ছাত্ৰ ছাত্ৰীক এইটো লিষ্টত নামটো ইনক্লুড কৰা নাই সো এই লিষ্টত নামটো ইনক্লুড কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব সো এটা আপোনালোকৰ নিজৰ ফালৰ পৰা এটা চেষ্টা কৰিব পাৰে যোনটো কাৰেকশ্যন কৰাৰ কাৰণে যোনটো ইমেইল আইডি দিছে সেই ইমেইল আইডিত আপোনালোকে ধুনীয়াকৈ নিজৰ ইনফৰমেশ্যনটো দি কিনে আপোনালোকে ধুনীয়াকৈ যদি মই যেনেকুৱা দেখুৱাম বা মই যেনেকুৱা আপোনালোকক ইমেইলটো লিখিব লাগে সেই প্ৰচেছ মতে যদি আপোনালোকে কৰে তেন্তে কিজানি এই লিষ্টত নেক্সট যোনটো লিষ্ট আহিব নেক্সট যোনটো প্ৰভিজনেল লিষ্ট বা ফাইনেল লিষ্ট আহিব সো সেই লিষ্টৰ নামটো আপোনালোকৰ অন্তৰ্ভুক্ত হৈ যাব পাৰে সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক যাতে আপোনালোকে ইমেইলটো ভালকৈ লিখিব পাৰে বা নিজৰ নামটো আপোনালোকৰ লিষ্টত অন্তৰ্ভুক্ত কৰিব পাৰে সো আৰু ইয়াতে নেক্সট কথাটো হ'ল যে যদি আপোনালোকৰ নিজৰ মাকৰ নাম বা ফাদাৰ্ছ নেম যদি মোবাইল নাম্বাৰ বা পেন কাৰ্ড আধাৰ কাৰ্ড নাম্বাৰ বা যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ৰোল নাম্বাৰ যদি মিষ্টেক হৈ আছে কেনেকৈ আপোনালোকে কাৰেকশ্যন কৰিব কেনেকৈ ইমেইল কৰিব লাগিব সো ভিডিঅ'ৰ একেলগে জনাই আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চোৱা সো এতিয়া কথাটো হ'ল যদি এইটো লিষ্টত নাম আছে তেন্তে আপোনালোকে কিমান তাৰিখলৈকে আপোনালোকে স্কুটি লাভ কৰিব বা বহুতে কিছুমান কৈছিলে যে আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ যোনটো নাম আছে বা বাৰ্থ চাৰ্টিফিকেটৰ যোনটো নাম আছে বা স্কুল চাৰ্টিফিকেটৰ যোনটো নাম আছে বা পেন কাৰ্ড আধাৰ কাৰ্ডৰ যোনটো নাম আছে বা ডেট অফ বাৰ্থ আছে এইটো মিছ হৈ আছে সো এইটো কিবা মেজৰ প্ৰব্লেম হ'ব নেকি সো যদি আপোনালোকৰ আধাৰ কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট বা যিকোনো স্কুল চাৰ্টিফিকেটৰ যোনটো নামটো মিছ হৈ আছে বা ডেট অফ বাৰ্থ মিছ হৈ আছে অতি সোনকালে কাৰেকশ্যন কৰক যেতিয়া আপোনালোকক এপ্লাই কৰিব দিব এইবোৰ যোনটো নামৰ ক্ষেত্ৰত যোনটো মেটচ হোৱা এইবোৰ মেথ যদি নহয় তেন্তে আপোনালোকক কোনো ধৰণে এপ্লাই কৰিব নোৱাৰে আৰু বেংক একাউণ্টটো নিশ্চয় আপোনালোকৰ নিজৰ হ'ব লাগিব চেল্ফ হ'ব লাগিব যদি আপোনালোকে স্কুটি ল'ব বিচাৰে তেন্তে ডিলাৰৰ পৰা আপোনালোকক কণ্টেক্ট কৰিব বা কলেজত ভেৰিফিকেশ্যন হ'ব সো ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকক মাতিব বা আকৌ এটা লিষ্ট আপোনালোকক কি কৰা হ'ব পাব্লিছ কৰা হ'ব সো যোনটো লিষ্ট ওলাইছে এইটো হ'ল প্ৰভিজনেল লিষ্ট বহুতৰ নাম ভুল বহুতৰ নাম নাই কিছুমান এনেকুৱা আছে ফ্ৰেছ ষ্টুডেণ্ট হয় 60% পাইছে বা ল'ৰাই 75 পাইছে তথাপি এইটো লিষ্টত নাম নাই সো তেওঁলোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হয় তোমালোকে সম্পূৰ্ণকৈ চোৱা পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে গম পায় যে যদি নাম নাই কেনেকৈ আমি এই লিষ্টত আমি ইমেইল কৰি কিনে নামটো ইনক্লুড কৰিব পাৰিম সো সেইকাৰণে এই ভিডিঅ'টো বনোৱা হৈছে সেইকাৰণে কৈছোঁ যদি আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে শ্বেয়াৰ কৰা নাই তেন্তে সকলোৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় সো এতিয়া আপোনালোকে কেনেকৈ ইমেইল কৰিব লাগে সেইটো দেখুৱাই আছোঁ আপোনালোকক লাইভ প্ৰচেছ দেখুৱাই আছোঁ সো ছাবজেক্ট আপোনালোকে চাব পাৰিছে যে ফ্ৰেছ ষ্টুডেণ্টৰ কিন্তু এতিয়ালৈকে মেৰিট লিষ্টত নাম নাই কিন্তু ষ্টুডেণ্টজন ফ্ৰেছ হয় সো যদি আপোনালোকৰ নিজৰ নামটো বা যিকোনো ৰোল নাম্বাৰ যদি কাৰেকশ্যন কৰিব লাগে জাষ্ট আপোনালোকে এই ছাবজেক্টৰটো আপোনালোকে চেঞ্জ কৰি ল'ব বাকীবোৰ যোনবোৰ তথ্য আছে সব একে হয় বাকী নিজৰ নামটো এনেকৈ দিব ফুল নেম দিব এপ্লিকেশ্যন আইডিটো দিব বাকী ডেট অফ বাৰ্থ স্কুল নেমটো দিব কণ্টেক্ট নাম্বাৰটো দিব গাৰ্জেন নেমটো দিব সো তাৰপিছত যোনটো নেচেচাৰী ডকুমেণ্টছ কিছুমান আছে ফৰ এক্সাম্পল মাৰ্কশ্বিট চাৰ্টিফিকেট বা
বাকী বাৰ্থ চাৰ্টিফিকেট যিকোনো পান কাৰ্ড আধাৰ কাৰ্ড এইবোৰ ডকুমেণ্টছ দিব চ' এইখিনি হ'ল ইংলিছ মিডিয়াম যোনসকল ছাত্ৰ ছাত্ৰীয়ে ইংলিছ মিডিয়াম তোমালোকে ইংলিছ মিডিয়াম বা ইংলিছত তোমালোকে মেইলটো কৰিবা চ' এইখিনি তোমালোকৰ ইংলিছৰখিনি তোমালোকে জানি ল'বা চ' এতিয়া অসমীয়া যোনসকলে মানে টাইপ কৰিব বা অসমীয়াত লিখিব চ' তেওঁলোকৰ কাৰণে এইটো দি থৈছোঁ ছেম একে হয় বিষয়টো ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ অনুৰোধ যদি নতুন ষ্টুডেণ্ট বা নতুন ফ্ৰেছ ষ্টুডেণ্ট হয় কিন্তু ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা তালিকাত যদি নামটো নাই তেন্তে কেনেকৈ লিখিব লাগে মই অসমীয়াত বাৰু দি থৈছোঁ অসমীয়াৰ মই ডেছক্ৰিপশ্যনত দি থ'ম চ' এইখিনি ছেম একে হয় আপোনাৰ নামটো দিব বাকী আবেদনৰ ID দিব বাকী জন্ম তাৰিখ বিদ্যালয়ৰ নাম যোগাযোগ নম্বৰ এইবোৰ দিব প্ৰয়োজনীয় যোনবোৰ নথিপত্ৰ আছে নথিপত্ৰখিনি ইয়াতে দি দিব চ' নথিপত্ৰ দিয়াৰ পিছত যেনেকৈ ইমেইল লিখিব লাগে চ' ইমেইল তেনেকৈ লিখিব ইমেইলটো লিখাৰ পিছত সম্পূৰ্ণ নাম আপোনাৰ ঠিকনা চহৰ ৰাজ্য যোগাযোগ নম্বৰ মোবাইল নম্বৰ চ' সকলোবোৰ এনেকৈ দিব চ' এতিয়া কথাটো হ'ল যে যোনসকল ছাত্ৰ ছাত্ৰীয়ে মানে ড্ৰপ আউট ষ্টুডেণ্ট হয় বা বেটাৰমেণ্ট এক্সাম দিছিল তেওঁলোকে এবাৰ চেষ্টা কৰিবা এনেকুৱা ফৰ্মেটত লিখিবলৈ এবাৰ লিখাৰ পিছত সেন্ড কৰিবা যদি তোমাৰ নিজৰ নামটো আহি যায় তেন্তে তো বহুত ভালে কথা চ' চেষ্টা কৰিবা চ' ইমান এটা